Good morning, students. আজি আমি প্ৰিপাৰেশ্যনৰ পাৰ্ট 4 লৈ আহিছো। ইয়াতে তোমালোকে দেখিবলৈ পাইছা অভাৰ, আন্ডাৰ আৰু এবভ। অভাৰ মানে ওপৰেৰে বা ওপৰত, মানে ওপৰেৰে মানে এফালৰ পৰা আনফালে গতি কৰা অভাৰ। আন্ডাৰ মানে তলত, তলত কিন্তু টাচ হোৱা নাই, নো টাচ, স্পৰ্শ হোৱা নাই। এবভ মানে হৈছে ওপৰত, নো টাচ। অভাৰৰ কাৰণে এটা বাক্য লিখিলো, দ্য প্লেন ফ্লিউ অভাৰ দ্য ভিলেজ। প্লেনখন, বিমানখন গাঁওখনৰ ওপৰেদি উৰা মাৰিছিল, মানে এফালৰ পৰা আনফাললৈ গৈছিল ওপৰেৰে। আন্ডাৰ মানে তলত, তলত মানে টাচ নোহোৱাকৈ, স্পৰ্শ নোহোৱাকৈ। দ্য কেট ইজ আন্ডাৰ দ্য টেবল। যদি ইয়াতে এনেকে ছবি এটা আঁকি দেখাই দিওঁ, এইটো টেবুল, আৰু টেবুলৰ তলত ইয়াতে ধৰা এইটো এটা মেকুৰী এটা আছে, এইটো টেবুলখনৰ লগত এইটো স্পৰ্শ হৈ থকা নাই, টাচ হৈ থকা নাই। আমি ক'ব পাৰো দ্য কেট ইজ আন্ডাৰ দ্য টেবুল। মেকুৰীটো টেবুলখনৰ তলত আছে। শেষৰ বাক্যটো চাম, ওপৰত এইটো স্পৰ্শ হৈ থকা নাই, টাচ হোৱা নাই, নো টাচ। দ্য ছান ইজ এবভ দ্য ক্লাউডছ। চ' এইটো যদি আমি এনেকে ক্লাউডছ বনাই দিলো, আৰু তাতকে ওপৰত এইটো আমি ছান বনাই পেলাই দেখুৱাইছো, ছান। তো মেঘৰ ওপৰত, ডাৱৰৰ ওপৰত আছে। দ্য ছান ইজ এবভ দ্য ক্লাউডছ। আমি আৰু একোটা বাক্য লিখি ইয়াক, দ্য ব্ৰিজ ইজ অভাৰ দ্য ৰিভাৰ। দলংখন নদীখনৰ ওপৰত আছে, মানে তাৰ ওপৰত এটা এনেকে কৰি পেলাই ব্ৰিজ বনোৱা আছে। এফালৰ পৰা আনফালে গৈছে, ওপৰেৰে গৈছে, মানে ওপৰত আছে, কিন্তু এইটো টাচ হৈ থকা নাই। অল্ড মেন ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী। এই জোপা যদি গছ হয়, আৰু গছৰ তলত ইয়াতে যদি মানুহ বহি আছে, তো টাচ হৈ। শেষত এবভৰ কাৰণে লিখিলো, দ্য ফেন ইজ এবভ মাই হেড। এইটো ধৰা এটা ফেন হয়, ধৰিছে এইটো ফেন হয়, পাংখা হয়, আৰু তাৰ তলত আমিবোৰ আছো, এইটো আমাৰ মূৰত লাগি থকা নাই, আমাৰ মূৰৰ ওপৰত আছে। তাৰ কাৰণে লিখা হৈছে, দ্য ফেন ইজ এবভ মাই হেড। ফেনখন মোৰ মূৰৰ ওপৰত আছে। এনেকৈ ক'বৰ কাৰণে আমি এনেকুৱা আৰু কিছু বাক্য লিখিব পাৰো। তোমালোকে কমেণ্টত যদি পাৰা একোটা বাক্য লিখি পেলাই মোলৈ পঠিয়াবা। আজিৰ ভিডিঅ'টো তোমালোকে ভাল পাইছা, যদি ভাল পাইছা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।